নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰূপাই আপোনালোক সকলোকে পুনৰ এবাৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। নতুনকৈ ভিডিঅ' চোৱা সকলক মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আজি মই বনাবলৈ গৈ আছোঁ জলফাই আচাৰ। তাৰ বাবে মই জলফাইখিনি প্ৰথমে বইল কৰি ল'ব লাগে আৰু বইল কৰি শুকাই ল'ব লাগে। সেইখিনি অলপ ৰ'দত দি ধুনীয়াকৈ শুকাই কৰি থৈ দিলোঁ। এতিয়া মই আচাৰ বনোৱা প্ৰচেছখিনিহে দেখাই দিছোঁ মই কেনেধৰণে আচাৰখিনি বনালোঁ। প্ৰথমে এইখিনি ঘৰৰে মিঠাতেল হয়, আমাৰ মানে যিহেতু সৰিয়হৰ খেতি কৰা হয়, ঘৰৰে মিঠাতেল কেৰাহীত দি দিলোঁ আৰু এইখিনি ভালদৰে গৰম হ'বলৈ দিলোঁ। পিনে মই দেখাই দিছোঁ জলফাইখিনি ধুনীয়াকৈ শুকাই গ'লগৈ। এতিয়া মই ইয়াত পাঁচফোৰণ দিলোঁ। সকলোৱে আচলতে বেলেগ বেলেগ বনায়, মই কেনেধৰণে বনাই সেইটোহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। পাঁচফোৰণখিনি দিলোঁ আৰু পাঁচফোৰণখিনি ভালদৰে যেতিয়া ভাজ খাই যাব তেতিয়া মই গেছটো অফ কৰি দিম। একদম পূৰা তেল গৰম হৈ উতলি আছে আৰু পাঁচফোৰণখিনি ভালদৰে যেতিয়া ভাজ খাই যাব এতিয়া মই ইয়াত এড কৰিম জলফাইখিনি, যিখিনি মই ধুনীয়াকৈ মানে শুকাই কৰি থৈছিলোঁ সেই জলফাইখিনি। এতিয়া জলফাইখিনি ইয়াত এড কৰি দিলোঁ। এতিয়া এড কৰাৰ পিছত যেতিয়া শুকুৱাইছিলোঁ নিমখ দিছিলোঁ বাৰু, হালধিও দিছিলোঁ, তথাপিও কমিব নিচিনা লাগে, হালধি অলপ দি দিলোঁ। এতিয়া মই ইয়াত দিছোঁ ধনিয়া পাউডাৰ জোখ অনুসৰি আৰু লগতে জ্বলাৰ বাবে ৰেড চিলি দিছোঁ। খুন্দিও দিব পাৰে, মই বাৰু পেকেটে ইউজ কৰিছোঁ আৰু লগতে জিৰাও অলপ দি দিছোঁ। মই জিৰাও দিওঁ মানে সেইটো কাৰণে জিৰা অলপো দি দিলোঁ আৰু লগতে এতিয়া এইখিনিত ভালদৰে অলপ সময় মিলাই ল'ম আৰু মিলাই লোৱাৰ পাছত ইয়াত মই সোৱাদ অনুসৰি নিমখো দি দিম। যিহেতু নিমখ কাৰণ প্ৰয়োজন হ'ব, আচাৰ নিমখ অলপ জোখ অনুসৰি হ'লেহে ভাল লাগে খাই। আৰু লগতে মই অলপমান ভাঙি দিছোঁ আৰু যিহেতু গোটা গোটা পৰি থাকিলে মানে মই ভাল নাপাওঁ, সেইটো কাৰণে আৰু ভাঙি দিলে অলপ টেষ্টটো বদলি যায়গৈ আৰু গোটা গোটা হৈ থাকিলে ভালদৰে মানে বস্তুটো অলপ তেলটো শুহি লওঁতে টাইম লাগে, সেইটো কাৰণে ধুনীয়াকৈ অলপমান ভাঙি দিছোঁ। এতিয়া মই জোখ অনুসৰি ইয়াত নিমখ দি দিলোঁ আৰু নিমখখিনিও দি মই আচলতে প্ৰথমে অকণমান দিলোঁ, তাৰপিছত কমিব বুলি আৰু দি দিলোঁ। এতিয়া এইখিনিকো দি ভালদৰে এতিয়া লৰাই ল'ম আৰু অলপ সময় ঠাণ্ডা হ'বলৈ থৈ দিম। আৰু এতিয়া ঠাণ্ডা হোৱাৰ পাছত ইয়াত মই ভিনেগাৰ অলপ এড কৰি দিলোঁ। এতিয়া এড কৰাৰ পিছত এইখিনি ধুনীয়াকৈ লৰাই দিম। যিহেতু ভিনেগাৰ দিলে অলপ বেছি সময় যিহেতু আচাৰখিনি ৰখাম, সেইটো কাৰণে ইয়াত ভিনেগাৰ এড কৰিলোঁ। এতিয়া আচাৰখিনি একদম সম্পূৰ্ণ ঠাণ্ডা হৈ গ'ল। ধুনীয়াকৈ মই চিচাৰ বৈয়াম এটা লৈ লৈছোঁ আৰু তাতে গোটেইখিনি আচাৰ ৰাখি থ'ম। এতিয়া মই আচাৰখিনি গোটেইখিনি ভৰাই ল'লোঁ আৰু আচাৰখিনি ভৰাই পিনে ৰ'দত মানে 2-3 দিনমান দি আৰু ধুনীয়াকৈ তেলৰ লগত মানে তেলখিনি জলফাইখিনিয়ে শুহি ল'ব আৰু খাবলৈ বহুত ভাল হ'ব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ সকলোৱে কমেণ্ট এটা কৰি জনাব। নতুনকৈ যদি কোনোবা চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো হিট কৰি অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া আন সকলোবোৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই যাব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ সকলোৱে লাইক বা কমেণ্ট এটা কৰি জনাই দিব। আজিলৈ আহিছোঁ তেনেহ'লে, সকলোৱে ভালে থাকিব, পুনৰ নতুন এটা ভিডিঅ'লৈ লগ পাম। বাই বাই। আৰু কেনেকুৱা লাগিল প্লিজ, যদি নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।